জনীয়া মন্ত্ৰী গোটে যি প্ৰতিবেদন প্ৰস্তুত কৰিছিল সেই প্ৰতিবেদন আজি সদনত দাখিল কৰা হৈছে আৰু তাৰ পিছতে সকলোতে এটা আনন্দৰ লহৰ উঠা দেখিবলৈ পোৱা গৈছে ফটকা ফুটাই আনন্দ প্ৰকাশ কৰিছে সকলোৱে আৰু এইখিনিতে আমি জনাইছো আহোম চুটিয়া আৰু চাহ জনগোষ্ঠীক এছটি ভেলীৰ স্বীকৃতি দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে প্ৰতিবেদনত মৰাণ মটক জনগোষ্ঠীক এছটি প্লেইনছ হিচাপে স্বীকৃতি দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে অবিভক্ত গোৱালপাৰা জিলাত থকা কোচ ৰাজবংশীক এছটি প্লেইনছ হিচাপে স্বীকৃতি দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে প্ৰতিবেদনত অৱশ্যে এই ক্ষেত্ৰত বড়ো দল সংগঠন আৰু বৰ্তমানৰ জনজাতি হৈ থকা দল সংগঠনৰ অনুমতি সাপেক্ষেহে তেওঁলোকক দিয়া হ'ব এছটি প্লেইনছ অবিভক্ত গোৱালপাৰা জিলাৰ বাহিৰত থকা কোচ ৰাজবংশীসকলক দিয়া হ'ব এছটি ভেলী আৰু এই প্ৰস্তাৱ দিয়া হৈছে এছটি প্লেইনছ আৰু এছটি ভেলীৰ মৰ্যাদা দিলেহে তেওঁলোকে পাব একে সুবিধা আৰু বৰ্তমানৰ জনজাতিসকলৰ কোনো ক্ষমতা আৰু সুবিধা কৰ্তন নকৰাকৈ প্ৰস্তুত কৰা হৈছে এই প্ৰতিবেদন আৰু এই প্ৰতিবেদন আজি সদনত দাখিল কৰা হৈছে আৰু তাৰ পিছতে কেন্দ্ৰীয় চৰকাৰলৈ এই প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব আমি জনাইছো তিনিজনীয়া মন্ত্ৰী গোটে যি প্ৰতিবেদন প্ৰস্তুত কৰিছিল এই প্ৰতিবেদনত এইকেইটা প্ৰস্তাৱ দিয়া হৈছে আহোম চুটিয়া আৰু চাহ জনগোষ্ঠীক এছটি ভেলীৰ স্বীকৃতি দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে আৰু এই সন্দৰ্ভত আৰু আমি বিশদভাৱে বিস্তৃতভাৱে জানিবলৈ চেষ্টা কৰিম ফোন লাইনত আমি এই মুহূৰ্তত সংযুক্ত হৈছো চিফ মেনেজিং এডিটৰ জাৰিৰ হুছেইনৰ সৈতে জাৰিৰ আজি যি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত যি বাধা আছিল বা দীৰ্ঘদিনীয়া এক দাবী তেওঁলোকে উত্থাপন কৰি আহিছিল সংগ্ৰাম চলিছিল আলোচনা বিলোচনা হৈছিল আজি এই যি তেওঁলোকে দাবী উত্থাপন কৰিছিল সেয়া বাস্তৱৰ দিশে গতি কৰা দেখিবলৈ পোৱা গৈছে এক সবল খোজ বুলি ক'ব পাৰি সকলোতে আনন্দৰ লহৰ উঠিছে কিন্তু কথা হৈছে যে যি তিনিজনীয়া মন্ত্ৰী গোটে প্ৰতিবেদন প্ৰস্তুত কৰিছিল সেই প্ৰতিবেদনত কি আছে কেনে ধৰণৰ প্ৰস্তাৱ দিয়া হৈছে কাৰণ বৰ্তমান যিসকল জনজাতি আছে তেওঁলোক কৰবাত কিবা সমস্যাৰ সন্মুখীন হ'ব নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে আমি গতিকে আপোনাৰ পৰা এই সন্দৰ্ভত আৰু বিশদভাৱে জানিবলৈ চেষ্টা কৰিম মই অলপ যথেষ্ট জটিল প্ৰশ্ন কিবা জটিল হৈছে মই একদম চিম্পলকে বুজাই দিছো আপোনাক আজিৰ ৰিকমেণ্ডেশ্যনটোত কি আছে আজিৰ প্ৰতিবেদন মন্ত্ৰী গোটৰ প্ৰতিবেদনটোত প্ৰথমতে কি আছে আমি এইটো চাই ল'ব লাগিব প্ৰথমতে আছে যে মৰাণ আৰু মটক তেওঁলোকক এছটি প্লেইনছৰ ৰিকমেণ্ডেশ্যন দিছে অৰ্থাৎ প্ৰস্তাৱ দিছে এছটি প্লেইন মৰাণ আৰু মটক তাৰপিছত আহোম চুতীয়া আৰু আদিবাসী এই তিনিটাক এছটি ভেলী শ্বেডিউল ট্ৰাইব ভেলী আপুনি আকৌ ভালকে মন কৰক মৰাণ আৰু মটকক এছটি প্লেইনৰ ৰিকমেণ্ডেশ্যন দিছে আহোম চুতীয়া আদিবাসীক এছটি ভেলী দিছে এতিয়া থাকি গ'ল পাঁচটা হৈ গ'ল 6 নম্বৰটো হৈছে কোচ ৰাজবংশী ক্ষেত্ৰত তিনিটা বেলেগ বেলেগ ধৰণৰ অনুমোদন আছে এইটো আপুনি ভালকে শুনি লওক যে অবিভক্ত গোৱালপাৰা আনডিভাইডেড গোৱালপাৰা কিন্তু BTADৰ অন্তৰ্ভুক্ত অৰ্থাৎ কোকৰাঝাৰ আৰু চিৰাঙত থকা অবিভক্ত গোৱালপাৰাৰ যিসকল কোচ ৰাজবংশী আছে তেওঁলোকক এছটি প্লেইন হিচাপে ৰেকমেণ্ডেশ্যন দিছে বাট ইয়াত এটা সৰু ৰাইডাৰ দিছে তেওঁলোকে কৈছে যে যিহেতু তেওঁলোকে কোকৰাঝাৰ আৰু চিৰাঙত আছে তেওঁলোকে বৰ্তমানত থকা BTADৰ বড়ো সমাজ দল সংগঠন আৰু এক্সিষ্টিং যিবিলাক এছটি ট্ৰাইবছ আছে তেওঁলোকৰ অনুমোদনৰ সাপেক্ষেহে এই কোকৰাঝাৰ আৰু চিৰাঙত থকা কোচ ৰাজবংশীসকলক এছটি প্লেইনছৰ মৰ্যাদা দিয়া হ'ব কিন্তু আনডিভাইডেড অবিভক্ত গোৱালপাৰা কিন্তু তেওঁলোকে কোকৰাঝাৰ আৰু চিৰাঙত নাই ধৰক বঙাইগাঁও বা এই কেতবোৰ অঞ্চলত অবিভক্ত গোৱালপাৰাৰ কিন্তু কোকৰাঝাৰ আৰু চিৰাঙৰ বাহিৰত থকাখিনিক ডাইৰেক্টলি এছটি প্লেইনছৰ কাৰণে ৰিকমেণ্ড কৰিছে আৰু যিসকল কোচ ৰাজবংশী ধৰক উজনি অসম বা আনডিভাইডেড গোৱালপাৰা বাহিৰত আছে তেওঁলোকক এছটি ভেলী হিচাপে অনুমোদন দিছে মই আকৌ কৈছো মেদিনী যে 1 নম্বৰ হৈছে যে মৰাণ মটকক এছটি প্লেইনছৰ মৰ্যাদাৰ কাৰণে অনুমোদন দিছে অৰ্থাৎ ৰিকমেণ্ডেশ্যন দিছে আহোম চুতীয়া আৰু আদিবাসীসকলক এছটি ভেলী কথা কৈছে আৰু কোচ ৰাজবংশীসকলক 3টা ভাগত বিভক্ত কৰিছে যিসকল অবিভক্ত গোৱালপাৰা আনডিভাইডেড গোৱালপাৰা কিন্তু কোকৰাঝাৰ আৰু চিৰাং BTAD এৰিয়াৰ মাজত আছে তেওঁলোকক এছটি প্লেইনছৰ মৰ্যাদা দিয়াৰ কথা ৰেকমেণ্ড কৰিছে কিন্তু তেওঁলোকক পিছে BTADত থকা দল সংগঠন আৰু বৰ্তমানৰ এছটি ষ্টেটাছ থকা দল সংগঠনে অনুমোদন দিব লাগিব কিন্তু অবিভক্ত গোৱালপাৰা বা কোকৰাঝাৰ চিৰাঙৰ বাহিৰত অৰ্থাৎ বঙাইগাঁও বা ধুবুৰী এই এৰিয়াকেইটাত থকা মানুহখিনিয়ে ডাইৰেক্টলি এছটি প্লেইন আৰু কিছু কোচ ৰাজবংশী আছে আউটছাইড অফ আনডিভাইডেড গোৱালপাৰা অৰ্থাৎ উজনি অসমত বা বেলেগ বেলেগ ঠাইত তেওঁলোকক এছটি ভেলীৰ মৰ্যাদা দিয়াৰ ৰেকমেণ্ডেশ্যন কৰিছে
মই এইকেইটা আপোনাৰ দ্বিতীয় প্ৰশ্নটোলৈ আহিলো এতিয়া এইটো একদম ক্ৰিষ্টেল ক্লিয়াৰ কি ৰিকমেণ্ডেশ্যন আছে মই কৈ দিলো আৰু আপুনি গোটেই বস্তুটো যদি ক'ৰবাত যদি ভুল হৈ আছে আপুনি শুধৰাই দিবলৈ ক'ব প্ৰডিউচাৰক তাৰপিছত আপোনাৰ দ্বিতীয় প্ৰশ্নটো খুব ডাঙৰ প্ৰশ্ন যে এক্সিষ্টিং যোনবিলাক ST আছে তেওঁলোকৰ কিবা অধিকাৰ খৰ্ব হ'ব নেকি তেওঁলোকৰ অধিকাৰ ইনফ্ৰিঞ্জ হ'ব নেকি আমাক যিমান দূৰ আমি জানিব পাৰিছো যে তেওঁলোকৰ কোনো ধৰণৰ এক্সিষ্টিং ৰাইটছ খৰ্ব নহয় বা কোনো ধৰণৰ এক্সিষ্টিং তেওঁলোকৰ অধিকাৰ কোনো ধৰণে ক্ষতি নোহোৱাকৈ এই প্ৰতিবেদনখন বনোৱা হৈছে অৰ্থাৎ কাৰো ক্ষতি নহয় ক্লেছ অফ ইণ্টাৰেষ্ট নাই কাৰো তো নিশ্চিতভাৱে গোটেইকেইটা কমিউনিটিৰ কাৰণে এইটো এটা ভাল পদক্ষেপ কৰবাত সৰু সুৰা ইছ্যুজ থাকিব আমি যেতিয়া গোটেই প্ৰতিবেদনখন পঢ়িম তেতিয়া আৰু অলপ বহলভাৱে আমি গম পাম আৰু বিস্তৃতভাৱে সৰু সৰু ক্লিয়াৰিফিকেশ্যন থাকিব আমি গম পাম এতিয়া এই প্ৰতিবেদনখন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এইটো যিহেতু ST ষ্টেটাছটো এইটো ষ্টেট গভৰ্ণমেণ্টে দিব নোৱাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিব লাগিব কেন্দ্ৰীয় চৰকাৰে দিব লাগিব কেৱল ৰেকমেণ্ডেশ্যন দিব পাৰে সেইকাৰণে মন্ত্ৰী গোটৰ এইটো ৰিকমেণ্ডেশ্যন আৰু এই ৰিকমেণ্ডেশ্যনখন কেন্দ্ৰীয় চৰকাৰে অনুমোদন যেন কৰাকে নাথাকিব মোৰ এনেকুৱা লাগে যে অনুমোদন কৰিব কিয়নো কনচালটেশ্যন হৈছে ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট ত' নিশ্চিতভাৱে এইটো এটা ভাল পদক্ষেপ নামখিনি ST প্লেইন বা ভেলীয়ে তেওঁলোকৰ যোনখিনি নতুন গ্ৰুপক দিছে তেওঁলোকৰো কোনো ধৰণৰ অসুবিধা নহয় এট দ্য চেম টাইম এক্সিষ্টিং যোনখিনি ষ্টেট ST হিলছ আছে তেওঁলোকৰো কোনো ধৰণৰ খৰ্ব নহয় চ' নিশ্চিতভাৱে এটা বেলেঞ্চ মই ভাবোঁ ৰেকমেণ্ডেশ্যন মোৰ যোনটো প্ৰাৰম্ভিক মই ৰিপৰ্টটো পঢ়ি পেলাই যিমানখিনি বুজিছোঁ মই সেইখিনি কোৱাৰ চেষ্টা কৰিছোঁ মেদিনী